অমৰ কৰি ৰখাৰ আমাৰ ডাঙৰ প্ৰচেষ্টা আৰু ইয়াৰ বিভিন্ন প্ৰচেষ্টা আমি চিন্তা কৰিছোঁ। তেওঁৰ প্ৰতি মৰম জনাইছে, শ্ৰদ্ধা জনাইছে। আমি এগৰাকী জাতি মাটি খেতিৰ স্বাৰ্থত মাত মাতি অহা গানৰ আৰু গীতৰ জৰিয়তে তেওঁ অসমীয়া মানুহক জনমত সৃষ্টি কৰাত অৰিহণা যোগোৱা এগৰাকী মাটিৰ মানুহ, মাটিৰ শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত নাই। আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আপোনালোক সকলোৱে যে আজি এই বিহুৰ বতৰটো উৰুকা বতৰটো আহি সমবেত হৈছে, তাতেই প্ৰমাণ যে শিল্পীগৰাকীৰ মাটিৰ প্ৰতি বা জাতিৰ প্ৰতি কিমান দায়বদ্ধ, কিমান মৰম, ৰাইজৰ কিমান মৰম। সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা সকলোকে মই নামবিলাক কৈ যাম, আপোনালোকে ক্ৰমান্বয়ে শ্ৰদ্ধাঞ্জলি জনাব বুলি মই আশা কৰিছোঁ। ৰাজীৱ শদিয়া গানৰ মানুহ, মাটিৰ শিল্পী, বিপ্লৱী শিল্পী, আমাৰ দাদু, আৰু নাই এটা বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ। আমি আজি ডুমডুমাত স্থানীয় দল সংগঠনৰ সৈতে শেষ শ্ৰদ্ধাঞ্জলি যদিও জনাইছোঁ, অহাকালিলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া জিলাত আমাৰ ভোগালী উৎসৱ আছিল, আমি কেঞ্চেল কৰিছোঁ। বৰ্ধিত কাৰ্যনিৰ্বাহক আছিলে, তেওঁৰ প্ৰতি সন্মান জনাই আমি কেঞ্চেল কৰিছোঁ। আৰু আমি অহাকালিলৈ তিনিচুকীয়া জিলা সমিতিয়ে ৰাজীৱ শদিয়াৰ শেষ সমাপন কাৰ্যসূচীলৈকে আমি যাম। কৃষক মুক্তিৰ পৰিয়াল যাব, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়াল যাব। আৰু আমি খুব এটা মৰ্মাহত দুখী অনুভৱ কৰিছোঁ, কাৰণ তেওঁ আমাৰ দল সংগঠনৰবিলাকৰ সৈতে একেবাৰে পৰিয়ালৰ দৰে আছিল। আমাৰ অনুষ্ঠানবিলাক, আমাৰ সম্পৰ্কবিলাক, আমাৰ আন্দোলনবিলাকত কেতিয়াবা আমি তেওঁক কাটচিত হ'লেও দেখিবলৈকে পাওঁ। তিনিচুকীয়াত শেহতীয়া আন্দোলন এটাতো তেওঁ মাত এষাৰ লগাই আহিছে, যেতিয়া আমাক এৰেষ্ট কৰিছে, একদম ককাই ভাইৰ দৰে সম্পৰ্কবিলাক। তেওঁৰ গানবিলাকত আমি কেতিয়াবা যিখিনি পাব লাগে আমাৰ অসমীয়া মানুহবিলাকে, সেই আটাইবিলাক আমি পাই আছিলোঁ। আমি অসমে অপূৰণীয় এটা ক্ষতি হৈছে অসমৰ কাৰণে, শিল্প জগতখনৰ কাৰণে, সাংস্কৃতিক জগতখনৰ কাৰণে। আমি আজিৰ দিনটোত তেখেতক নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ আত্মাই সদ্গতি কামনা কৰক। আৰু তেওঁ কণমানি, তেওঁৰ পত্নী উপাসনা, কণমানি ধৃতিৰাজ, তেওঁলোকৰ আহিব লগা দিনত তেওঁলোক অনুপস্থিতিত যাতে এটা সাহস হৈ, দূৰৰ পৰাই সাহস হৈ যাতে তেওঁলোকৰ সৈতে থাকে, এইকণ আমি কৃষক মুক্তিৰ পৰিয়ালৰ হৈ প্ৰাৰ্থনা কৰিছোঁ। অমৰ কৰি ৰখাৰ আমাৰ ডাঙৰ প্ৰচেষ্টা আৰু ইয়াৰ বিভিন্ন প্ৰচেষ্টা আমি চিন্তা কৰিছোঁ। তেওঁৰ প্ৰতি মৰম জনাইছে, শ্ৰদ্ধা জনাইছে। আমি এগৰাকী জাতি মাটি খেতিৰ স্বাৰ্থত মাত মাতি অহা গানৰ আৰু গীতৰ জৰিয়তে তেওঁ অসমীয়া মানুহক জনমত সৃষ্টি কৰাত অৰিহণা যোগোৱা এগৰাকী মাটিৰ মানুহ, মাটিৰ শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত নাই। আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আপোনালোক সকলোৱে যে আজি এই বিহুৰ বতৰটো উৰুকা বতৰটো আহি সমবেত হৈছে, তাতেই প্ৰমাণ যে শিল্পীগৰাকীৰ মাটিৰ প্ৰতি বা জাতিৰ প্ৰতি কিমান দায়বদ্ধ, কিমান মৰম, ৰাইজৰ কিমান মৰম। সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা সকলোকে মই নামবিলাক কৈ যাম, আপোনালোকে ক্ৰমান্বয়ে শ্ৰদ্ধাঞ্জলি জনাব বুলি মই আশা কৰিছোঁ। ৰাজীৱ শদিয়া গানৰ মানুহ, মাটিৰ শিল্পী, বিপ্লৱী শিল্পী, আমাৰ দাদু, আৰু নাই এটা বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ। আমি আজি ডুমডুমাত স্থানীয় দল সংগঠনৰ সৈতে শেষ শ্ৰদ্ধাঞ্জলি যদিও জনাইছোঁ, অহাকালিলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া জিলাত আমাৰ ভোগালী উৎসৱ আছিল, আমি কেঞ্চেল কৰিছোঁ। বৰ্ধিত কাৰ্যনিৰ্বাহক আছিলে, তেওঁৰ প্ৰতি সন্মান জনাই আমি কেঞ্চেল কৰিছোঁ। আৰু আমি অহাকালিলৈ তিনিচুকীয়া জিলা সমিতিয়ে ৰাজীৱ শদিয়াৰ শেষ সমাপন কাৰ্যসূচীলৈকে আমি যাম। কৃষক মুক্তিৰ পৰিয়াল যাব, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়াল যাব। আৰু আমি খুব এটা মৰ্মাহত দুখী অনুভৱ কৰিছোঁ, কাৰণ তেওঁ আমাৰ দল সংগঠনৰবিলাকৰ সৈতে একেবাৰে পৰিয়ালৰ দৰে আছিল। আমাৰ অনুষ্ঠানবিলাক, আমাৰ সম্পৰ্কবিলাক, আমাৰ আন্দোলনবিলাকত কেতিয়াবা আমি তেওঁক কাটচিত হ'লেও দেখিবলৈকে পাওঁ। তিনিচুকীয়াত শেহতীয়া আন্দোলন এটাতো তেওঁ মাত এষাৰ লগাই আহিছে, যেতিয়া আমাক এৰেষ্ট কৰিছে, একদম ককাই ভাইৰ দৰে সম্পৰ্কবিলাক। তেওঁৰ গানবিলাকত আমি কেতিয়াবা যিখিনি পাব লাগে আমাৰ অসমীয়া মানুহবিলাকে, সেই আটাইবিলাক আমি পাই আছিলোঁ। আমি অসমে অপূৰণীয় এটা ক্ষতি হৈছে অসমৰ কাৰণে, শিল্প জগতখনৰ কাৰণে, সাংস্কৃতিক জগতখনৰ কাৰণে। আমি আজিৰ দিনটোত তেখেতক নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ আত্মাই সদ্গতি কামনা কৰক। আৰু তেওঁ কণমানি, তেওঁৰ পত্নী উপাসনা, কণমানি ধৃতিৰাজ, তেওঁলোকৰ আহিব লগা দিনত তেওঁলোক অনুপস্থিতিত যাতে এটা সাহস হৈ, দূৰৰ পৰাই সাহস হৈ যাতে তেওঁলোকৰ সৈতে থাকে, এইকণ আমি কৃষক মুক্তিৰ পৰিয়ালৰ হৈ প্ৰাৰ্থনা কৰিছোঁ।